1983 চনত যেতিয়া অসমত ভয়ংকৰ অশান্তি হৈছিল সংঘৰ্ষ হৈছিল 2000তকৈও অধিক লোকৰ মৃত্যু হৈছিল তেতিয়া চৰকাৰে তিৱাৰী কমিছন গঠন কৰিছিল আৰু তিৱাৰী কমিছনৰ প্ৰতিবেদনখন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই যদিও সদনত পেশ কৰিছিল তাৰ কপি কাকো নিদিয়াকৈ ইস্যুটো শেষ কৰি থোৱা হৈছিল 25 তাৰিখে আমি সদনৰ সকলো বিধায়কক আমি তিৱাৰী কমিছনৰ ৰিপৰ্ট বিতৰণ কৰিম সদৌ অসম ছাত্ৰ সন্থাই আমাক কৈছিল যে তিৱাৰী কমিছনৰ ৰিপৰ্টটো আপোনালোকে দিয়ক তাত আমাৰ কোনো আপত্তি নাই কিন্তু সেই সময়ত আন্দোলনকাৰীসকলে তেওঁলোকৰ নিজস্ব প্ৰচেষ্টাত মেহতা কমিছন এখন গঠন কৰিছিল চৰকাৰে কৰিছিল তিৱাৰী কমিছন মুক্তি যুঁজাৰু সন্মিলনৰ দ্বাৰা মেহতা কমিছন কৰা হৈছিল আৰু এই মেহতা কমিছনৰ মেম্বাৰ আছিল শ্ৰী টি.ইউ. মেহতা ৰিটায়াৰ্ড চিফ জাষ্টিছ হিমাচল হাইকোৰ্ট গণেশ চন্দ্ৰ ফুকন আমাৰ ৰিটায়াৰ্ড আই.এছ. অফিচাৰ আৰু কটন কলেজৰ অধ্যক্ষ ৰাইহান শাহ চৰকাৰৰ পক্ষত বা চৰকাৰে কৰা আয়োগ আছিল তিৱাৰী কমিটি ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদে নিৰ্মাণ কৰা আয়োগ আছিল মেহতা কমিটি যেহেতু আমি তিৱাৰী কমিছনখন সদনত আনিম আসুৰ অনুৰোধ আছিল যে মেহতা কমিছনখনো আনিব লাগে যাতে দুইটা ভিউ ৰাইজে পাব পাৰে